যন্ত্ৰণাত দিন কটাইছে অসম ফুটবলৰ ৰাজপুত্ৰ গিলবাৰ্টছন চাংমাই। অসম ফুটবলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফৰৱাৰ্ডগৰাকী আজি অসুস্থ। মহান ফুটবলাৰগৰাকীলৈ তৎকালীনভাৱে 1 লাখ টকাৰ আৰ্থিক সাহায্য ক্ৰীড়া বিভাগৰ। সীমাহীন যন্ত্ৰণাত ছটফটাই আছে অসম ফুটবলৰ ৰাজপুত্ৰ গিলবাৰ্টছন চাংমাই। বিষয়টোৱে স্বাভাৱিকতে হাজাৰ বিজাৰ ফুটবল প্ৰেমীক বিমৰ্ষ কৰি তুলিছে। গিলবাৰ্ট প্ৰেমীৰ হিয়ামন ভাঙি চুৰমাৰ হৈ গৈছে, কাৰণ তেওঁ অসম ফুটবলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফৰৱাৰ্ড। 80ৰ পৰা 90 দশকৰ কালছোৱাত গিলবাৰ্টৰ দুভৰিৰ যাদু চাবলৈকে শদিয়াৰ পৰা ধুবুৰীলৈ দৰ্শকেৰে ঠাহ খাই পৰিছিল ষ্টেডিয়ামসমূহ। গিলবাৰ্টছন চাংমাৰ বিষয়ে কি ক'লে শুনক প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মলং আৱে। আমাতকে সিনিয়ৰ হয়, আমাৰ গুৰু হয়, কাৰণ তেখেতে বহুত সিনিয়ৰ আমাতকৈ। তেখেতে 71ত মানে খেল আৰম্ভ কৰা চাকৰি পুলিচত, আৰু মই 79ত চাকৰি হৈ পেলাই 81ৰ পৰা তেখেতৰ লগত 85লৈ একেলগে মানে ফুটবল খেলিছোঁ তেখেতৰ লগত। গতিকে তেখেতৰ লগত আমাৰ খেল তুলনা নহয়। তেখেতৰ মানে চৰণ চুই পেলাই মানে আমি বহুত দূৰ আগুৱাই গ'লোঁ ফুটবলত। এই আপ টু 81 to 96 যে ফুটবল খেলিলোঁ, তেওঁলোকক অনুসৰণ কৰি খেলিলোঁ আমি। তেনেকুৱা খেলুৱৈ এতিয়া দেখা নাই, যদিও মানে অলপ সময় কাৰণে দেখোঁ, তেনেকুৱা দীঘলীয়া বা তেনেকুৱা চকুত লগা প্লেয়াৰ মনত নপৰে। 2023 বৰ্ষত অসম চৰকাৰেও অসম সৌৰভ সন্মানেৰে বিভূষিত কৰিছিল দুৰ্দান্ত ফুটবলাৰ গিলবাৰ্টছন চাংমাক। সেইগৰাকী ফুটবলৰ যাদুকৰ গিলবাৰ্টছন চাংমাৰ এতিয়া অৱস্থা অতি শোচনীয়। মনত নাই বহু কথা, স্মৃতিয়ে কৰিছে প্ৰতাৰণা। কেতিয়াবা মানুহ চিনে, কেতিয়াবা নিচিনে। অসুখীয়া পত্নী বেনদাংলা চাংমাই মৰম আৰু যতনেৰে তেওঁক আৱৰি ৰাখিছে। বহু চিকিৎসা চলিল। সম্প্ৰতি তেখেতক প্ৰয়োজন উন্নত চিকিৎসাৰ লগতে চিকিৎসা সেৱাৰ। তেখেতৰ অসুবিধাটো 21 চনৰ পৰা আৰম্ভ হৈছে। ডিমেনচিয়া প্ৰব্লেমত আছিলে। আমি বহুত চিকিৎসাও কৰিছোঁ অৱশ্যে। কেতিয়াবা সুস্থ হয়, কেতিয়াবা এইটোতো সম্পূৰ্ণ সুস্থ নহয়। ডক্টৰে চিটি স্কেন কৰিবলৈ কওঁতে চিটি স্কেন কৰোঁতে তেওঁৰ মানে মূৰৰ যিটো নাৰ্ভৰ মানে বহুত ক্ষেত্ৰত মানে ব্লক হৈ গৈছে বুলি কৈছে তেজৰ। আৰু তেনেকুৱা চিকিৎসাটো চলি আছে, কিন্তু মাজতে তেওঁ ঔষধ খাবলৈ একেবাৰে ইচ্ছা নকৰা হ'ল। সেইটো লৈ প্ৰব্লেম হ'ল। তাৰপিছতে যোৱা মাহৰ পৰা আৰু মানে বেছি দুৰ্বল হৈ গ'ল, খাবলৈ ইচ্ছা নকৰে তেখেতে। তো আমি ডক্টৰৰ ওচৰলৈ লৈ গ'লোঁ। তো ডক্টৰে ক'লে যে কোনো পনীয়া টাইপৰ বস্তু বনাই পেলাই আপোনালোকে চেষ্টা কৰিব, আৰু যদিহে বেছি অসুবিধা হয় তাত ন'জ ফিটিং কৰিব লাগিব বুলি ক'লে। তেনেকৈ দুবাৰ হস্পিটেল লৈ গৈ পেলাই আমি চেলাইনো দিয়ালোঁ তেখেতক। তেখেতৰ সুস্থতাৰ কাৰণে যিমানখিনি পাৰে চেষ্টা কৰি আছোঁ। উন্নত চিকিৎসাৰ কাৰণে চিন্তা কৰোঁ কেতিয়াবা, কিন্তু কোৱা নিচিনা কেতিয়াবা অলপমান অসুবিধা এটাও আহি যায়, আৰু ময়ো ইমান সুস্থ নহয়। সংবাদ মাধ্যমত গিলবাৰ্টছন চাংমাৰ অসুস্থতাৰ খবৰ বিয়পি পৰাৰ পাছত খেলুৱৈগৰাকীৰ বাসগৃহলৈ আহিল অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ প্ৰতিনিধি। দেওবাৰে বিয়লি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ নিৰ্দেশত ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে গুৱাহাটী কাহিলীপাৰা 10ম অসম আৰক্ষীৰ মূল প্ৰৱেশ পথৰ সমীপতে অৱস্থিত গিলবাৰ্টছন চাংমাৰ বাসগৃহত উপস্থিত হৈ অসম ফুটবলৰ সৰ্বশ্ৰেষ্ঠ তাৰকাগৰাকীৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈ তৎকালীনভাৱে 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তদুপৰি সঞ্চালকগৰাকীয়ে গিলবাৰ্টৰ প্ৰতিবেশী প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মলং আৱৰ উপস্থিতিত চাংমাৰ পত্নী বেনদাংলা চাংমাক মহান তাৰকা খেলুৱৈগৰাকীক আগন্তুক দিনত পৰিয়ালে বিচৰা ধৰণে উন্নত চিকিৎসা সা সুবিধাৰ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। আমি শ্ৰদ্ধাৰ গিলবাৰ্টছন চাংমা তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্য যথেষ্ট বেয়া। তেখেতৰ প্ৰধানকৈ ডিমেনচিয়া হৈছে, আৰু তেখেতৰ পৰিবাৰ বাইদেউ আছে আমাৰ লগত। তেখেতৰ খা খবৰ ল'বলৈ আমি ক্ৰীড়া বিভাগৰ ফালৰ পৰা তথা অসম চৰকাৰৰ ফালৰ পৰা মই আহিলোঁ, আমাক পঠিয়াইছে। আৰু অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ স্বাস্থ্যৰ কথাটো লৈ যথেষ্ট উদ্বিগ্ন
উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা তথা বিভাগৰ ফালৰ পৰা তেখেতৰ চিকিৎসাৰ কাৰণে সামান্যতম এটা আৰ্থিক অনুদান এটা আমি আগবঢ়ালোঁ আৰু যদি আমি কথা পাতিছোঁ তেখেতৰ পৰিবাৰ বাইদেউকো কৈছোঁ যদি চিকিৎসাৰ ক্ষেত্ৰত কিবা সহায় সহযোগিতা লাগে আমি চিকিৎসা বিভাগৰ লগত যোগাযোগ কৰি পেলাই আমি সেইখিনি ক্ৰিয়া বিভাগে আমি যি ব্যৱস্থা কৰাৰ প্ৰয়োজন বুলি ভাবে আমি সেইমতে ব্যৱস্থা কৰিম আৰু আমি তেখেত যাতে স্বাস্থ্যটো ঠিকে হয় সুন্দৰকৈ যাতে থাকে তেখেতৰ ফুটবলৰ যাদুঘৰ অসমৰ হৈ ভাৰতৰ হৈ যি ধৰণে তেওঁৰ ভৰিত ফুটবলটোৰ যাদুৰ সৃষ্টি কৰিছিলে সেই কথাখিনি আমি সকলোৱে জানো গতিকে তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে প্ৰিয় গতিকে আজি আহি তেখেতক লগ পাই কথাখিনি পাতি তেখেতসকলেও ভাল পাইছে আমি অহাৰ কাৰণে গতিকে ভগৱানৰ ওচৰত তেখেতৰ সুস্বাস্থ্য আৰু আশু আৰোগ্য কামনা কৰিছোঁ খেলুৱৈগৰাকীৰ দুখৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে পৰিয়ালৰ হৈ অসম চৰকাৰ তথা ক্ৰীড়া বিভাগক ধন্যবাদ জনালে গিলবাৰ্টছন চাংমাৰ পত্নী বেং ডাংলা চাংমায়ে বহুত সুখী হয় ডাইৰেক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা আহি পেলাই যিটো এটা আৰ্থিক সাহায্য দিলে তাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ আৰু তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতেও প্ৰতিশ্ৰুতি দিছে ভৱিষ্যত যদি আৰু কিবা প্ৰয়োজন হ'লে মানে জনাবৰ কাৰণে টেচনতো অসম সৌৰভ বঁটাও প্ৰদান কৰিছে তেখেতসকলেও যিমানখিনি কৰিবলগীয়া কৰি আছে আজিলৈকে আমি মানে কাকো তেনেকৈ জনোৱাও নাই আৰু এটা সহায় বিচৰাও নাই কিন্তু গম পাই পেলাই যে আহিছে মই সেইটো কাৰণে বহুত বহুত ধন্যবাদ অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৎকালীন সহযোগিতাক আদৰণি জনাইছে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মলং আৱে ছাৰকো ডাইৰেক্টৰকো অশেষ ধন্যবাদ দিছোঁ কাৰণ কিয় আজি 2 দিন হ'ল যেতিয়াৰ পৰা মানে খবৰটো পাই পেলাই কালিও আহিছে কিছুমান চেনেল আহি খবৰ লৈ গৈছে তো এইটো দৰকাৰী কাৰণ তেওঁ অসুস্থ অৱস্থাত পৰিও আছে ঘৰত এতিয়া গতিকে সেইটোৱে ক'ম যে যদি চৰকাৰে তেনেকুৱা কিবা সহায় পৰিয়ালে যদি বিচাৰে দি দিলে ভাল হয় কাৰণ অসুস্থ হিচাপেতো আছেই কিছু যদি মানে তেওঁ আপোনাৰ ট্ৰিটমেণ্ট লৈ পেলাই যদি ভাল হয় আমাৰ সকলোৰ কাৰণে ভাল লাগিব সেইটো আমি বিচাৰোঁ নিশ্চয় ভাল কথা ছাৰে কৈ গৈছে যে যদি কিবা তেনেকুৱা দৰকাৰ হয় তেখেতৰ লগত যোগাযোগ কৰিবৰ কাৰণে এইটো পৰিয়ালে বহি পেলাই আলোচনা কৰিব নিশ্চয় আৰু কৰি পেলাই ছাৰক দৰকাৰ হ'লে জনাব আৰু তেখেতে পৰিস্থিতি দি গৈছে যে আমি সহায় কৰিম বুলি তাৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা সুস্থ হৈ উঠক অসম ফুটবলৰ ৰাজপুত্ৰ গিলবাৰ্টছন চাংমা গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও গিলবাৰ্টছন চাংমাৰ আশু আৰোগ্য কামনা কৰিলোঁ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in